মা এয়া চাহ লওক দিয়া বোৱাৰী দিয়া চাহ অকণমান খাই লওঁ চাহ একাপ খাবলৈ বৰকৈ মন গৈ আছিল তুমি ভাল সময়তে চাহ একাপ আনিছা আনদিনাখন চাগে আপোনাৰ বৰ অশান্তি লাগে ন মা সকলো কাম শেষ কৰি এওঁক অফিচলৈ উলিয়াই পঠাই তাৰ পাছতহে আপোনাৰ চাহকাপ আপোনাক দিওঁ আপুনি চাগে বৰ অশান্তি পায় আৰু আজি সোনকালে উঠিলোঁ যে সকলো কাম সোনকালে হৈ গ'ল সেইকাৰণে আপোনাৰ চাহকাপো সোনকালে দিবলৈ পাৰিছোঁ কাইলৈৰ পৰা সোনকালে উঠিব লাগিব নালাগে নালাগে বোৱাৰী তুমি মোৰ কাৰণে ইমান ঠাণ্ডাখনত ইমান সোনকালে উঠি আকৌ বেমাৰ কৰি ল'ব নালাগে তুমি তোমাৰ সময়মতে উঠিবা মা বৌ তোমালোকে কি কৰি আছা অঁ মাজনী তই আকৌ খবৰ খাতি নিদিয়াকৈ ঘপককৈ ওলাইছহি যে মা মই জানো বেলেগ ক'ৰবালৈ আহিছোঁ মই নিজৰ ঘৰখনলৈহে আহিছোঁ নিজৰ ঘৰখনলৈ আহোঁতে খবৰ কৰি আহিব লাগেনে নালাগে নালাগে ভণ্টি কিয় খবৰ কৰি আহিব লাগে নিজৰ ঘৰখনলৈ আহোঁতে আকৌ কি খবৰ দিয়া নিদিয়া কথা আছে আমি নাথাকিলেও তাই নিজে আহি যি মন যায় তাকেই খাব গুচি যাব পাৰিব সেইটো আকৌ খবৰ দিয়া নিদিয়া কি কথা আছে নো মায়ে যে কি কথাবোৰ কৈ থাকে আৰু ভণ্টি এনেকৈ থিয় হৈ ৰলি যে নবহ কিয় বহ ইয়াতে বহ মই তোৰ কাৰণেও চাহ একাপ আনোগৈ বৌ আচলতে মই দাদাৰ লগতহে কথা এটা পাতিবলৈ আহিছিলোঁ ককাইৰে অফিচলৈ যাব ওলাইছে ভালেই কৰিলি তই সোনকালে আহিলি নহ'লে আকৌ লগেই নাপালি হয় বহচোন মই তেওঁক কওঁগৈ তই আহিছ বুলি অঁ বৌ যোৱা ময়ো আকৌ বেছি দেৰি নকৰোঁ মাজনী মোৰ আগত কচোন ককাইৰক কিয় বিচাৰি আহিছনো মানে মা কি হ'ল কিবা ডাঙৰ লেঠা নেকি নহয় অ' মা মোক মানে পইচা কেইটামান লাগিছিল পইচা কিন্তু কিয় মুনুহঁতৰ স্কুলৰ পৰা পিকনিক যাবলৈ ওলাইছে তাইও যাবলৈ বৰ হেঁপাহ কৰিছে মোৰ হাতত আকৌ পইচাই নাই নহয় মা ইমানখিনি পইচা মই ক'ৰ পৰা দিওঁনো তাই ক'লে মামাৰ ওচৰলৈকে যোৱাচোন মামাৰ পৰা পইচা আনাগৈ সেইকাৰণে আহিছোঁ দাদাই যদি তাই যোৱা গাড়ী ভাড়াটো দিয়ে তেনেহ'লে তাইৰ হাতত হাত খৰচ এটা মই দি পঠাম আৰু সেইকাৰণে দাদাৰ ওচৰলৈ আহিছোঁ ককাইৰে পইচা দিব জানো তোক জানো আছেনে নাই তাৰ হাতত বিচাৰি চাওঁ সি যদি নিদিয়ে নালাগে আৰু তাই যাবলৈ বাবা ৰবিচোন মানে বাবা মোৰ চশমাযোৰ বৰ ঢিলা হৈ গৈছে বহুত দিন হ'ল নহয় পুৰণি হ'ল সেইকাৰণে তই যদি সময় পাৱ মোৰ চশমাযোৰ লৈ গৈ অকণমান টাইটকৈ আনি দিবিচোন নহ'লে এবাৰ ডক্টৰকে দেখাই চকুকেইটা চেকআপ কৰি চশমাযোৰ সলাব লাগিব তই কেতিয়া সময় পাৱ মোক ডক্টৰৰ ওচৰলৈ লৈ যাবিচোন মা মই তোমাক কিমানবাৰ কৈছোঁ মই যেতিয়াই ঘৰৰ পৰা বাহিৰলৈ ওলাই যাম বা কিবা কামত ওলাই যাওঁ তেতিয়া মোক পিছৰ পৰা মাতি নৰখাবা যিমান ক'লেও তুমি সদায় সদায় সেই একেটা কামকে কৰি থাকা মোক মানে তুমি কোফা লগাইহে এৰা গোটেই দিনটো নষ্ট কৰি পেলোৱা নহয় তই ভুল বুজিছ বাবা মোৰ চশমাযোৰ সঁচাকৈ ঢিলা হৈ গৈছে কেতিয়া ক'ত পৰি ভাগি যাব কোনো ঠিক নাই সেইকাৰণেহে তোক কথাটো কৈছোঁ তাতে তোৰ খং উঠিব বুলি মই একেবাৰে ভবা নাছিলোঁ তোৰ খং উঠোৱা মোৰ একেবাৰে ইচ্ছা নাছিলোঁ বাছ হৈ গ'ল তোমাৰ আৰম্ভ হৈ গ'ল ৰাতিপুৱাই পুৱাই ইম'চনেল ড্ৰামা আৰম্ভ হৈ গ'ল তোমাৰ সদায় সদায় তুমি এইটো কামকে কৰি থাকা সেইবোৰৰ পৰা মানে শান্তি নাই গোটেই দিনটোৱে নষ্ট কৰি পেলালে হেৰি আপুনিনো কিয় ইমান খং কৰিছে হয়নে সেইটোনো কিবা খং কৰাৰ কথা নে তুমি মনে মনে থাকা তোমালোক সকলো একেই মোৰ যাত্ৰা নাস্তিক কৰিবলৈ আছা তোমালোক মই সদায় কওঁ তোমালোকক মোক পিছফালৰ পৰা নামাতিবা কিন্তু তোমালোকৰ মোক পিছফালৰ পৰা নমতালৈকে শান্তি নালাগে হেৰি আপুনি অকণমান ঠাণ্ডা হওকচোন ভণ্টিও আপোনাক লগ পাবলৈ আহিছে আপুনি এনেকৈ খং কৰিলে তাইনো আপোনাক কেনেকৈ কথা ক'ব কি হ'ল এতিয়া আকৌ তোৰ কি লেঠা ওলাল সোনকালে ক মোৰ সময় নাই দেৰি হৈছে নাই মোৰ একো লেঠা নাই মই এনেহে আহিছিলোঁ মই অকণ সময় থাকিয়ে যামগৈ তই যাগৈ যা তোৰ নহ'লে আকৌ দেৰি হ'ব তোৰ যদি একো কথাই নাই ৰাতিপুৱাই পুৱাই ইয়াত কি কৰিবলৈ আহিছ বাৰু যি কৰ কৰি থাক তহঁত তিনিজনীয়ে লগ লাগি মোৰতো দিনটো শেষ কৰিলিয়ে এতিয়া ওলাই যাওঁ ক'ত কি হয় নাজানো আৰু ভণ্টি তই মন বেয়া নকৰিবি ককাইৰৰ কথা জানই দেখোন কাক কেনেকৈ ক'ত কি কথা ক'ব লাগে একো বুজি নাপায় আৰু খংটো অকণমান বেছি ঘপককৈ খংটো উঠি যায় সেইবোৰ কথা ধৰি নাথাকিবি আগৰ পৰাই ককাইৰক পাই আহিছ কেনেকুৱা কি কথা আছিল মোকে কচোন নালাগে দিয়া বৌ নিজৰটোৱে যেতিয়া আৰু পৰৰ দৰে ব্যৱহাৰ কৰিলে তোমাকনো কৈ কি পাম নালাগে দিয়া মই যাওঁগৈ সেয়া সকলো বুজি পাওঁৱেই তথাপিতো আকৌ বুজি নোপোৱাৰ দৰে কথা ক তেওঁ তোৰ ককাইৰে তেওঁতো গালিও পাৰিব মৰমো কৰিব তেওঁৰ লগত কি কথা আছে মই তোক কিবা কৈছোঁ জানো মইতো তোক একো কোৱা নাই একদম এতিয়াই যাব নোৱাৰ কি কথা আছে মোৰ আগতে ক আৰু মই চাহ বনাওঁগৈ তিনিওজনী একেলগে বহি খাই মেলি তাৰপাছত তই যাবিগৈ মাজনী তোৰ ককাইৰৰ দৰে তোৰ বৌৰে ইমান অহংকাৰী নহয় বুজিছ তই বৌৰে আগত ক'ব পাৰিবি দে ক বৌৰে আগতে ক মানে বৌ মাজনীহঁতৰ স্কুলৰ পৰা পিকনিক ওলাইছিল গাড়ী ভাড়া 300 টকাকৈ তুলিছে খোৱা বোৱা আকৌ 100 টকা
400 টকা দিব লাগে। তাকে দাদাৰ ওচৰলৈ আহিছিলোঁ। সি যদি মোক টকা 400 দিয়া হয় মই তাইক পিকনিক পঠাব পাৰিলোঁ হয়। হাত খৰচ দিবলৈ 100 টকা এটা আছে মোৰ হাতত। তাই পিকনিক যাবলৈ বৰ হেঁপাহ কৰিছিল, কিন্তু তাৰ যিহে মুড দেখিলোঁ আৰু মোৰ তাক পইচা খুজিবলৈ সাহসে নহ'ল। নালাগে আৰু, তাইক পিকনিক নপঠাওঁ। অ' সেইটো কথা, তাৰমানে 400 টকা এটা প্ৰয়োজন হৈছে। অঁ, মই ঘৰলৈ যাওঁতে দেউতাই মোক 1000 টকা এটা দিছিল কিবা এটা ল'বলৈ। তাৰে আকৌ 500 টকা এটা মই ক্ষতি কৰিলোঁ আৰু 500 টকা এটা আছে। সেই 500 টকাখনকে দিওঁ, সেইখনকে লৈ যা আৰু তাইক পিকনিকলৈ পঠাগৈ। আৰু তোৰ হাতত যি 100 টকা আছে সেই 100 টকাটো ঘৰৰ বজাৰ কৰি খাবি। কিন্তু বৌ, সেইকেইটা পইচাটো তোমাক তোমাৰ দেউতাই দিছে। সেইকেইটা পইচা তুমি মোক কিয় দিবা আকৌ? কি কিয় দিম আকৌ? তোৰ ছোৱালীজনী মোৰ কি লাগেনো? ভাগিন নহয় জানো? মই তাইৰ মামীয়েক নহয় জানো? মই মামীয়েক হৈ তাইক মই 500 টকা এটা দিব নোৱাৰোঁনে? তই একো চিন্তা নকৰিবি। দেউতাক নোহোৱা ছোৱালীজনীক মই 500 টকা এটা দিলে মই দুখীয়া হৈ নাযাওঁ, মৰিও নাযাওঁ। সঁচাকৈ বৌ, মোৰ মানুহজন নোহোৱা দিন ধৰি তুমি মোক কম সহায় কৰিছানে? কাপোৰ কানি, বয় বস্তু, চাউল পাতৰ পৰা ইত্যাদি কৰি কম তৰাইছানে? কম বিপদত উদ্ধাৰ কৰি থৈছানে? তোমাক মই কেতিয়াও নাপাহৰোঁ বৌ। তুমি মোৰ মাইকীৰ দৰে। এইবোৰ হৈছে মৰম চেনেহ। ননন্দীয়েক আৰু বৌয়েকৰ মাজত মৰম চেনেহ থাকিলে সকলো ছোৱালীয়ে মাকৰ ঘৰখন সদায় জীয়াই থাকে। মাকৰ ঘৰলৈ গৈ সদায় ভাল লাগে, বহুত মৰম পায়। বাৰু তই বহচোন, মই চাহ আৰু পইচাটো আনো। যোৱা বৌ। অ' মা, সঁচাকৈ তোমাৰ কিন্তু বোৱাৰীজনী বহুত ভাল দেই। মোৰ ল'ৰাটোৱে মোক যিহে তিতা মাত দিয়ে। মই এজনী বোৱাৰী নোপোৱা হয় এইখন ঘৰত খাবই নোৱাৰিলোঁ হয় চাগে। ইমান দিনে মই বৃদ্ধাশ্ৰমত থাকিব লগা হ'ল হয়। মোৰ ল'ৰাটোৱে মোক কিয় ইমান খং কৰে নাজানো আৰু। মইনো তাক কি জগৰ লগালোঁ। মা, সেইবোৰ কথা ধৰি নাথাকিবা আৰু। কি কৰিবা, সি আগৰ পৰাই তেনেকুৱা। মা, অ' মা, আপুনি এনেকৈ শুলেহি যে? ভাত হ'ল নহয়, ভাত খাবলৈ আহক আকৌ। নালাগে বোৱাৰী, নাখাওঁ। মই ভাত নাখাওঁ। ভাত নাখায়? কিন্তু কিয় মা? সি মোক কিয় ইমান বেয়া পায়? প্ৰতিটো সময়তে সদায় সদায় সি মোক গালি পাৰি থাকে। মোৰ একেবাৰে ভাল নালাগে এইবোৰ। মইনো তাক কি ক্ষতি কৰিছোঁ? তাৰ ইনকামেৰে খাইছোঁ। সি মোক সেইকাৰণে দেখিব নোৱাৰে চাগে। তাৰ তিতা মাতে মোৰ পেট ভৰি আছে। মই নাখাওঁ আৰু ভাত চাত। সি মোৰ লগত সদায় তেনেকুৱা কৰে। মা, মইনো কি কৰিম কওকচোন? আপোনাৰ ল'ৰাটো তেনেকুৱাই, খংটো নাকৰ আগতেই লাগি থাকে। মই তোমাক অকণো বেয়া পোৱা নাই, মই মোৰ ল'ৰাটোক বেয়া পাইছোঁ। অ' মা, আপুনি উঠকচোন, আপোনাৰ লগত মোৰ এটা ডাঙৰ কথা আছে। কি কথা আছে এনেকৈ কোৱা বোৱাৰী। মোৰ মন গা একেবাৰে ভাল লাগি থকা নাই। মই এনেকৈ শুনিম দিয়া। নহয় মা, আপুনি উঠিব লাগিব। মোৰ হাতত এটা ধুনীয়া বুদ্ধি আছে। আপোনাৰ ল'ৰাটোক শিক্ষা এটা দিব লাগিব, নহ'লে তেওঁ একো বুজি নাপায়। তুমি কি কৰা কৰা আৰু। মই একো নকৰোঁ। সি মোক এনেই দেখিব নোৱাৰে। পাৰিব মা, আপোনাক দেখিব পাৰিব। মই আপোনাক যেনেকৈ কৰিবলৈ কওঁ, যি কৰিবলৈ কওঁ আপুনি তেনেকৈ কৰিব লাগিব। ঠিক আছে, হ'ব দিয়া। তেতিয়াহ'লে উঠক, এনেকৈ শুই থাকিলে নহ'ব নহয়। তেওঁ অহালৈ আমি ৰেডি হৈ থাকিব লাগিব। ব'লা, ক'ত কি ৰেডি হ'ব লাগে। অ' মা, ব'লক। হেৰা, যোৱাচোন, মোৰ কাৰণে পানী গিলাচ আনা। পানী খাবা? অঁ, আনিম ৰ'বা। সেই মাজনী মানে কি হ'ব নহয়, দিনৰ দিনটো বহি বহি কেৱল খোৱা আৰু খোৱা। তুমি এই বুঢ়ীজনী বৃদ্ধাশ্ৰমত থৈ আহাগৈ। মই এই বুঢ়ীজনী আউল মাৰি থাকিব নোৱাৰোঁ, মই কৈ দিছোঁ। আৰে, এইবোৰ তুমি কি কথা কৈছা? যি কৈছোঁ একেবাৰে সঁচা কথা কৈছোঁ। কি কৰি থাকে জানো? অথনিয়ে চব্জি অলপ কাটিবলৈ কৈছিলোঁ, এতিয়ালৈকে কাটিয়ে হোৱা নাই। কি কৰি আছে নিজেহে জানে। তুমি এই বুঢ়ীজনীক কিবা এটা গতি লগোৱা। মই নোৱাৰিছোঁ আৰু। কি কৰি আছে মই চাই আহোঁ, তাৰপাছত তোমালৈ পানী চাহ আনিম। এওঁ কি হ'ল আকৌ? এওঁ মাৰ কথা এনেকৈ কৈছে যে? এওঁ মাক ইমান বেয়া পাইছে? মায়ে মানে এওঁ কি কৰিলে? এওঁ মাৰ কথা কিয় এনেকৈ কৈছে? আপোনাৰ লগত মানে নোৱাৰিছোঁ আৰু। অথনি এইখিনি কাটিবলৈ দিলোঁ। কি কৰি আছিল হা আপুনি? কি কৰি আছিল? আৰে, মাক এনেকৈ কথা কৈছে যে? মাক গালি পাৰিছে? মই যাওঁচোন, কি হৈছে এওঁ। 1 ঘণ্টামান হ'ল এই চব্জিখিনি আপোনাক কাটিবলৈ দিয়া। এতিয়ালৈকে আপুনি চব্জিখিনি কাটিবলৈ নোৱাৰিলে। আপোনাৰ হাতকেইখন নচলে নেকি? হাতকেইখন জল্দি জল্দি চলাবলৈ শিকক। এখন কাম কৰিবলৈ নোৱাৰে, ঘৰখনত একো এটা সহায় কৰি নিদিয়ে, কেৱল বহি বহি খাবলৈ আছে। বহি বহি খোৱাখিনিক ক'বই নালাগে। কোনে খুৱাব আপোনাক? এনেকৈ বহাই বহাই আপোনাক কোনে খুৱাব? আৰে, কি হৈছে? তুমি মাক এয়া কেনেকৈ কথা কৈছা? কেনেকৈ ক'ব লাগে আৰু? এনেকুৱা মানুহক এনেকৈ ক'ব লাগে। মই কি তেওঁৰ চাকৰণী নেকি? চাহ ভাত বনাই মেলি তেওঁ আগত আনি দিবলৈ? তুমি এইখন ঘৰৰ চাকৰণী নহয় মানে? তাৰমানে কি ক'ব বিচাৰিছা? মোৰ মা এইখন ঘৰৰ চাকৰণী নেকি? এইখন ঘৰত থাকিবলৈ হ'লে ভাত পানী ৰান্ধিবই লাগিব, কাম বন কৰিবই লাগিব। তেতিয়াহে এইখন ঘৰত খাবলৈ পাব। ফ্ৰীতে এইখন ঘৰত কোনেও খাবলৈ নাপায়। অ', এতিয়া মানে তুমি ঠিক কৰিবা।
মোৰ মায়ে ঘৰত কাম কৰিব নে নকৰিব? মোৰ মায়ে কিয় কৰিব কোৱাচোন? এইখন মোৰ ঘৰ। মোৰ ঘৰখনত মোৰ বুঢ়ী মাজনী কিয় কাম কৰিব? কিয় কাম নকৰিব? ঘৰত আৰু কি কৰি থাকে? অকল বহি বহি খাইহে থাকে। আমাৰ ওপৰত এটা ডাঙৰ বোজাহে। তাৰ বাহিৰে আৰু কি? কাম কৰিবই লাগিব। মই কৈছোঁ নহয়, তুমি একদম মনে মনে থাকা, নহ'লে কিন্তু তোমাৰ ওপৰত মোৰ হাত উঠি যাব। মই কৈ দিছোঁ, তুমি ক'ত ইমান সাহস পালা হা? মাৰ লগত এনেকৈ কথা ক'বলৈ? মাৰ বিষয়ে এনেকৈ ক'বলৈ তুমি ক'ত ইমান সাহস পাইছা? তুমি তেনেকৈ কৈছা যে? মইনো কি ভুল কথাটো কৈছোঁ? চোৱা, এইখন ঘৰত মা এনেও এটা বোজা। আমাৰ ওপৰত এটা ডাঙৰ বোজা হৈ আছে। একোতো কাম বন নকৰেই। আৰু খোৱাখিনিতো ক'বই নালাগে। এটা মানুহৰ জোখত 3 টাইমটো মায়ে খায়ে আছে। তাৰ সলনি অকণমান কাম বন কৰি দিলে তোমাৰ কি ক্ষতি হয়নো? মই যদি এতিয়া ঘৰৰ কাম কৰিবলৈ মানুহ এজনী ৰাখোঁ, তাইক আকৌ দৰমহাও দিব লাগিব, খোৱা বোৱাও দিব লাগিব। তাৰ সলনি মায়ে ঘৰৰ কামখিনি কৰিব। তেতিয়ানো কি হয়? আমাৰতো লাভেই হ'ব ন? এনেওতো মা এতিয়া আমাৰ ওপৰত বুজাই। মোৰ মা আমাৰ ওপৰত বুজা হা? আৰু কাম কৰা বাইজনীৰ সৈতে মোৰ মাক তুলনা কৰিছা তুমি? মই কি ভুল কথাটো কৈছোঁ? তুমি মোক কিয় এনেকৈ কৈছা? মই সেইটো কথাই বুজি পোৱা নাই। আৰে মই এইটো কথা বুজি পোৱা নাই, তোমাৰ কি হৈছে? তোমাৰ কি হৈ গ'ল মানে? তুমি এনেকৈ সলনি হৈছা যে? তুমি কেনেকুৱা ধৰণৰ কথা কৈ আছা মাৰ বিষয়ে? মোৰ মাৰ বিষয়ে তোমাৰ মনলৈ যি আহিছে তুমি তাকেই বকি গৈ আছা যে? তোমাৰ কি অকণো মান সন্মান নোহোৱা হৈ গ'ল নেকি? অ' মোক এতিয়া মান সন্মান তুমি শিকাবা হা? মই মাৰ বিষয়ে বেয়াকৈ কওঁতে, মাক গালি পাৰোঁতে তোমাৰ কিয় বেয়া লাগিছে? তোমাৰ গাটো কিয় পুৰিছে? কিয় নালাগিব? কিয় বেয়া নালাগিব মোৰ? এওঁ মোৰ মা হয়, বেলেগ কোনো নহয়। অ' এওঁ তোমাৰ মা হয়, সেইকাৰণে? অঁ, সেইকাৰণেই। তাৰমানে তোমাৰ মা হয় কাৰণে তুমি তোমাৰ মাৰ লগত যি টি ব্যৱহাৰ কৰিব পাৰিবা, যি মন যায় তাকেই ক'ব পাৰিবা, তেতিয়া একো নাই। আৰু মই তেওঁৰ বিষয়ে কিবা এটা বেয়াকৈ ক'লে তোমাৰ বেয়া লাগি যায়। মানে মানে তুমি কি ক'ব বিচাৰিছা? সেইদিনাখন ভণ্টি আহোঁতে যে ভণ্টিৰ আগতে তুমি মাক বহুত লাজ দিছিলা, বেয়াকৈ কৈছিলা, আৰু তাৰ বাহিৰেও সদায় সদায় যে তুমি মাক যি টি কথা কৈ দিয়া, যি মন যায় তেনেকৈ গালি পাৰি দিয়া, মানুহৰ আগতেই বেয়াকৈ কৈ দিয়া, সেইবোৰ কি একো নাই নেকি? সেইদিনাখনতো মায়ে তোমাক চশমাযোৰ বনাই দিয়া কথাহে কৈছিল, আৰু কিবা বেয়া কথা কৈছিল জানো? সেইটো কথা কি ক'ব নোৱাৰে নেকি? সেইটো কথা তোমাক কোৱা মাৰ কি অধিকাৰ নাই নেকি? তুমি এওঁৰ ল'ৰা নহয় জানো? নে আৰু বেলেগ কোনোবা আছে? যদি বেলেগ আছে তেতিয়াহ'লে একো কথা নাই, কিন্তু মই জনাততো মাৰ ল'ৰা একমাত্ৰ তুমিয়েই। তোমাক নকৈ তেওঁ আৰু কাক ক'বগৈ? সিমান সৰু কথাটোৰ কাৰণে তুমি মাক ইমানবোৰ কথা শুনাইছিলা, আৰু সেইদিনাখনৰ কথা নহয়, এইটো সদায় তুমি সদায় মাক দুখ দি থাকা। তেওঁ তোমাক কিবা এটা ক'লে তুমি তেওঁৰ মনত ডাইৰেক্ট দুখ লগাকৈ কৈ দিয়া। কিয়? তেওঁ জানো মানুহ নহয়? তেওঁৰ মনত দুখ নালাগে নেকি? অ' পাহৰিছিলে নহয়, তোমাৰ মা যে, তোমাৰ মাৰ কাৰণে তুমি মাক যি টি ব্যৱহাৰ কৰিব পাৰা, যেতিয়াই তেতিয়াই মানুহৰ আগতে লাজো দিব পাৰা, মনত দুখ লগাকৈ ক'ব পাৰা, তেওঁ একো বেয়া নালাগে। তেওঁ তোমাৰ সকলো কথাই গুৰুত্ব নিদিয়াকৈ থাকে, কাৰণ তেওঁ তোমাৰ মা। তোমাক যদি মই কেতিয়াবা কিবা এটা টানকৈ কওঁ, তুমি একদম মুখ ফুলাই বহি থাকা। তুমি মোক কিয় তেনেকৈ ক'বা? মোৰ বেয়া নালাগে নেকি? তুমি সেইবোৰ আৰম্ভ কৰি দিয়া। আৰু তুমি যেতিয়া মাৰ লগত বেয়া ব্যৱহাৰ কৰা, তেতিয়া কি মা বেয়া নালাগে? মা কি অনুভৱ নাই নেকি একো তোমাৰ প্ৰতি? নে মৰম চেনেহ নাই? মায়ে তোমাক কিমান মৰম কৰে, তুমি সেইবোৰ একোনো গুৰুত্ব নিদিয়া, কেৱল তোমাৰ খংটো দেখাই থাকা। তুমিতো এটা কথা প্ৰায়ে কৈ থাকা, তুমি আজি এইখিনি ঠাইত পাইছা যে তোমাৰ মাৰ কাৰণে পাইছা। তোমাৰ দেউতাটো বহুত সৰুতে ঢুকাই থাকিল, তোমাৰ মায়ে বহুত কষ্ট কৰি তোমাক ডাঙৰ দীঘল কৰি এইখিনি পোৱাইছেহি। সেইবোৰ কষ্ট ক'লৈ গ'ল? তোমাৰ মায়ে কৰা সেইবোৰ ত্যাগ ক'লৈ গ'ল? তুমি জানানে, তুমি ৰাতিপুৱাই ওলাই যোৱাৰ পাছত তেওঁ মোক দিনটোত 10 বাৰমান তোমাৰ কথাকে সোধে। ল'ৰাটো কিমান সময়ত আহিব? ল'ৰাটোৱে ভাত খালেনে? ল'ৰাটোক টিফিন দি পঠাইছানে? ল'ৰাটোৱে ৰাতিপুৱা ভাত কিমানকেইটা খাই গ'ল? কেৱল তোমাৰ কথাকে কৈ থাকে। আৰু তুমি মাক কি দিছা? কেৱল দুখ আৰু দুখ। অকণ সময় তুমি মাৰ লগত ভালকৈ কথা পাতি পাইছানে? তোমাকতো এতিয়া মায়ে মানুহ বনাই দিলে, এতিয়া মাৰ কোনো প্ৰয়োজন নাই। মাতো এতিয়া বুজাই ন? তুমিতো তেনেকৈ ভাবা। তুমি যেতিয়া আৰু সদায় মাৰ লগত বেয়া ব্যৱহাৰ কৰিয়ে থাকা, মই কৰিলে কি হয়? ময়ো কৰিম আজিৰ পৰা বেয়া ব্যৱহাৰ। ৰাতি মায়ে সোনকালে ভাত খাই ঔষধ খাব লাগে সময়মতে, কিন্তু এওঁ তুমি ভাত নোখোৱালৈকে ৰখি থাকে। তুমি ভাত খোৱাৰ পাছতহে তেওঁ ভাত খায়, তাৰ পাছতহে ঔষধ খুৱাব পাৰোঁ। তুমি জানানে সেইবোৰ কথা? ল'ৰাটোৱে ভাত খোৱাৰ পাছতহে মই খাম, তেনেকৈ কয়। কিন্তু পুতেকৰতো সেইবোৰ কথা কোনো গুৰুত্বই নাই। নিজে খাই বিন্দাছ শুব পালেই হ'ল। আৰু এওঁ মাতিলে তুমি কি কোৱা? তোমাৰ গোটেই দিনটো নষ্ট হৈ যায়। তোমাৰ দিনটোৰ কাৰণে কোফা লাগি যায়। আৰে এওঁৰ মাতত যদি ইমানেই কোফা আছিল, তুমি ইমান দিনে এইখিনি নাপালাহিয়ে হয়। এওঁ মাত শুনি শুনিয়ে তুমি এইখিনি পাইছাহি। সেইবোৰ কথা কিয় পাহৰা? আগতে তুমি নিজে ভাল হোৱা, মাৰ লগত তুমি নিজে ভাল ব্যৱহাৰ কৰিবলৈ শিকা, তাৰ পাছত মোক শিকাবলৈ আহিবা। নিজে বেয়া ব্যৱহাৰ কৰি মোক শিকাবলৈ নাহিবা। তুমি যেনেকুৱা ব্যৱহাৰ কৰা, ময়ো তেনেকুৱাই কৰিম। মই সকলো বুজি পাইছোঁ। তুমি এইবোৰ মোক শিক্ষা দিবলৈ কৰিছিলা ন? তাকে নকৰি কি কৰা উপায় আছিল মোৰ হাতত আৰু? তুমি মাক ইমান বেয়া ব্যৱহাৰ কৰা, মায়ে গোটেই দিনটো নোখোৱা নোবোৱাকৈ শুই থাকে। মোৰ জানো বেয়া নালাগে?
মই জানো মাৰ লগত এনেকুৱা ব্যৱহাৰ কেতিয়াবা কৰিছোঁ, কিন্তু এতিয়া কৰিবলৈ বাধ্য হৈছোঁ। কাৰণ তুমি অলপ বেছিয়ে হৈ গৈছিলা। সদায় সদায় মই এইবোৰ সহ্য কৰিব নোৱাৰা হৈ গৈছিলোঁ। মা আমাতকৈ বহুত ডাঙৰ। মায়ে জানো মৰম আৰু সন্মান অকণমান নিবিচাৰে আমাৰ পৰা। তুমি যে সকলো কথা খঙতে কোৱা, অকণমান মৰমত ক'ব নোৱাৰা জানো? তোমাৰ পৰা অকণমান মৰমহে বিচাৰে, আৰুনো কি বিচাৰিছে? কাইলৈ যদি তোমাৰ ল'ৰা ছোৱালী হয়, সিহঁতেও যদি তোমাৰ লগত এনেকুৱা ব্যৱহাৰ কৰে, প্ৰতিটো সময়তে যদি তোমাক কিট কিট কাট কাট কৰি থাকে, তোমাৰ কেনেকুৱা লাগিব? তেতিয়াহ'লে তুমি নিজেই ভাবাচোন, ইমান দিনে মায়ে কিমান কষ্ট পাই আছে, কিমান মনত দুখ লৈ জীয়াই আছে। যিটো বস্তু তুমি নিজে সহ্য কৰিব নোৱাৰা, সেইটো বস্তু তুমি লোককো নিদিবা। তুমি ঠিকেই কৈছা। মই সঁচাকৈ বেয়া। মই বহুত বেয়া কৰিছোঁ মাৰ লগত। মই মই সকলো অনুভৱ কৰিব পাৰিছোঁ। মই মাৰ ওচৰতে ক্ষমা খোজোঁ, নহ'লে মোৰ আৰু উপায় নাই। মা, মোক তুমি ক্ষমা কৰি দিয়া। মই তোমাৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিছিলোঁ, বহুত অভদ্ৰৰ নিচিনাকৈ কথা কৈছিলোঁ। মই তোমাৰ লগত যি অভদ্ৰামী ব্যৱহাৰ কৰিছিলোঁ, মোৰ সকলো অনুভৱ হৈছে মা। মই আজি বহুত লাজ পাইছোঁ। আচলতে কামৰ প্ৰেছাৰত মই বহুত সলনি হৈ গৈছিলোঁ। মই পাহৰিয়ে গৈছিলোঁ তোমালোকৰ দায়িত্ব যে মোৰ ওপৰত আছে। তোমালোকে যে মোৰ পৰা অকণমান মৰমৰ আশা কৰা। মই কিবা এটা টানকৈ ক'লে তুমি যে মনত দুখ পাবা, মই এইটো কথা পাহৰিয়ে গৈছিলোঁ। আচলতে তোমালোক মোৰ নিজৰ মানুহ ন। নিজৰ মানুহৰ লগত যেনেকৈ ক'লেও চলি যায়। মোৰ কথাবোৰে যে তোমাক আঘাত দিব, মই সেইবোৰ ভবাই নাছিলোঁ। আচলতে সময়ৰ লগে লগে সেইটো অনুভৱ হৈ যায়। যেনেকুৱা ব্যৱহাৰ কৰিলেও সেইবোৰ আপোন মানুহ। এইবোৰেনো মোক এৰি থৈ ক'লৈ যাবগৈ, ইয়াতেতো থাকিব। আচলতে আমি পাহৰি যাওঁ আমাৰ কথাবোৰে সেই ব্যক্তিজনৰ মনত কেনেকৈ আঘাত কৰে, কিমান বেয়া প্ৰভাৱ পেলায় সেই ব্যক্তিজনৰ ওপৰত। আৰু সেইটো মোৰ লগতো হৈছিল মা। আজিৰ পৰা মই তোমাৰ লগত কেতিয়াও বেয়া ব্যৱহাৰ নকৰোঁ। তুমি মোক ক্ষমা কৰি দিয়া মা। আৰু কেতিয়াও মই তোমাক বেয়া ব্যৱহাৰ নকৰোঁ, ডাঙৰ কথা নকওঁ। তুমি যেনেকৈ কোৱা মই তেনেকৈ চলিম। এইবাৰৰ কাৰণে মোক ক্ষমা কৰি দিয়া মা। মই আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ। অকল তোমাৰ লগতে নহয়, মই ভণ্টিকো তেনেকুৱা ব্যৱহাৰ নকৰোঁ আৰু মই তোমাকো নকৰোঁ মা। মোক ক্ষমা কৰি দিয়া। তই মোৰ ল'ৰা ন, তই মোৰ বুকুৰ সোণ। তই এনেকৈ মোৰ আগত ক্ষমা খুজিলে মোৰ একেবাৰে ভাল নালাগে। সেইবোৰ মোৰ একেবাৰে ভাল লগা নাই। তই মোক ক্ষমা খুজিব নালাগে, সেইবোৰ মই একেবাৰে ধৰি থকা নাই অ'। মইতো মাত্ৰ তোৰ পৰা অকণমান মৰমহে বিচাৰোঁ, বেলেগ আৰু একো নিবিচাৰোঁ। তই খং কৰিলে মোৰ বৰ ভয় লাগে অ', মোৰ বৰ দুখ লাগে। তোৰ বাহিৰে মোৰনো আৰু কোন আছে কচোন? নোপোৱা মা, মোৰ পৰা তুমি আৰু কেতিয়াও দুখ নোপোৱা। মই তোমাক সদায় মৰম কৰিম মা। মই তোমাৰ ল'ৰা, সেইকাৰণে মই তোমাৰ ওচৰত ক্ষমা খুজিছোঁ। শুনচোন, তই আৰু এবাৰো ক্ষমা নুখুজিবি। মই তোক কৈছোঁ নহয় বেয়া পাই থকা নাই বুলি। মই মাক ন, মাকে নিজৰ সন্তানৰ সকলো ভুলেই ক্ষমা কৰি দিয়ে, একো ধৰি নাথাকে। নহয় মা, তুমি এবাৰ হ'লেও ক'ব লাগিব মোক ক্ষমা কৰিছোঁ বুলি। ঠিক আছে, ক'লো দে। মই তোক মনৰ পৰা ক্ষমা কৰি দিছোঁ। বোৱাৰী, মাজনী তুমি মোৰ কাষলৈ আহা। তুমি নোহোৱা হ'লে সেইবোৰ কেতিয়াও সম্ভৱ নহ'ল হয়।